Hello everyone, welcome back to my channel. আমি ইকোনমিক্সৰ 6th সেমিস্টার জেনারেলৰ আজি এটা ক্লাস আমি দিম। বেসিক্যালি আমি আজি যেটো ডিসকাস কৰিম ইন্টাৰনেশনাল ট্ৰেডৰ ইউনিট 1। তো ইউনিট 1 যেতিয়া লকডাউন দিয়া হোৱা নাছিল, when there was no lockdown in college, we finished actually, but what happened, most of the students missed the class, so they are requesting me for the class, so that's why I am repeating it. This unit will be, there will be 2 classes for this unit. In examination you will definitely get some big question from this unit. It's not so much difficult unit, it's comparatively easier unit. So যদি তোমালোকে continuously follow কৰা বস্তুখিনি তাহলে ধুনিয়াকে বুজি পাবা আৰু লিখিব পাৰিবা। বেসিক্যালি এই ইউনিটত আমি কি ডিসকাস কৰিম, এই ইউনিটত আমি ডিসকাস কৰিম international trade or concept to discuss for him. We will be discussing international trade, and then we will be discussing why there is a need of a separate theory of international trade. Hetu generally tomorrow syllabus there as directly question ahe hetu discuss korim. Ami discuss korim international trade aru internal trade or major difference hetu ami discuss korim. Logote ami discuss korim aru eta part scope of international trade ba আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পরিখর যেটো বা পরিধি বা পরিখর যেটো আছে এটা আমি ডিসকাস কৰিম। আর তার পিছত থাকি যাব থিওরিজ অফ ইন্টারন্যাশনাল ট্রেড, হেতু আমি সেকেন্ড পার্টত ডিসকাস কৰিম। তো আজিৰ আমাৰ ডিসকাশনৰ টপিক হল এইকেটা। তো প্ৰথমত আমি আহি যাও যে কনসেপ্টত মই স্টার্টিংতে কৈ দিও, মই তোমালোকে যিকোনো কিতাপ ফলো কৰিব পাৰা, এটা স্ট্যান্ডার্ড বুক ফলো কৰিব পাৰা। মই বেসিক্যালি ৰাণা ভাৰ্মা ইন্টাৰনেশ্যনেল ইকনমিক্স ফলো কৰিছো। তোমালোকে মনিটাৰী ইকনমিক্স আৰু ফলো কৰিব পাৰা বা জিংগান ফলো কৰিব পাৰা বা জিটো ফলো কৰা। you will be getting all these things. এখিনি সব জায়গাতে বস্তুখিনি আছে। ডাইৰেক্টলি নেটৰ পৰা বস্তু নলবা, তাতে কিছুমান ভুল ছিল থাকে, তো অলপ কেয়াৰফুলি বুকৰ পৰা লবা বস্তুখিনি। আজিকালি ই ৰিসোর্স আছে, বিভিন্ন লাইব্ৰেৰী আছে, তোমালোকে বুক এক্সেস কৰিব পাৰিবা। হোৱাটএভাৰ তো ট্ৰেড ব্যৱসায় বাণিজ্য এটো বুলিলে আমি কি বুজি পাও? বেসিক্যালি আমি এটো বুলিলে এটা ঠাইৰ পৰা বস্তু আৰু এটা ঠাইত লৈ যায় বিক্ৰী কৰা বুলি বুজিব। যে সিধা কথা যদি মই কওঁ যে ইফ আই সে যে আজি আমাৰ ইয়াতে ধৰি লোৱা আছে ফৰ এক্সাম্পল কিবা এটা বস্তু খুব বেছি উৎপন্ন হয় আৰু সেই বস্তুটোৰ ডিমান্ড ধৰি লোৱা বেলেগ এটা ঠাইত আছে, বেলেগ এটা ঠাইত যে হেতু বস্তু উৎপন্ন নহয়, তো ইয়াৰ পৰা বস্তুটো লৈ যায় তাতে যায় বিক্ৰী কৰি দিয়া। এইটোৱে জেনাৰেলি আমি বাণিজ্য বুলি বুজি পাম। ট্রেড এবার কথা হল যে কিয়, why there is a need of trade, trade কিয় হ'ব লাগে বা কিয় এইখিনি জায়গাৰ বস্তু এইখিনিতে বিক্ৰী হ'ব নোৱাৰে, বেলেগত বিক্ৰী হ'ব লাগে। তুমি যদি এজিউম কৰা তোমাৰ চাৰিওপিনে তুমি যিখিনি বস্তু ইউজ কৰা গোটেইকেইটা বস্তু তোমাৰ গাঁৱত বা তোমাৰ ডিস্ট্ৰিক্টত উৎপন্ন নহয়। এই মাৰ্কাৰটো বঙাইগাঁৱত উৎপন্ন হোৱা নাই বা চিৰাং বা বিজনী বা আমাৰ এইটোতো অসমতে উৎপন্ন হোৱা নাই, এইটো দিল্লী প্ৰডাক্ট কোনোবা এটা জায়গাত উৎপন্ন হৈছে। ঠিক তেনেকৈ আমাৰ ইয়াত যেটো ভেজিটেবল উৎপন্ন হৈছে সেইটো তাতে হোৱা নাই, আমি সেইটো তাতে পঠাই দিছো। তো একচুয়ালি কোনো একটা পার্টিকুলার প্লেস সেলফ সাফিসিয়েন্ট হওয়াটো বহুত টান, মানে কমপ্লিট সেলফ সাফিসিয়েন্সি মানে ইন এভরি রেসপেক্ট। তো তেতিয়া কি কৰিব লাগে, এটা ঠাইৰ পৰা যিটো বস্তু হয় এইটো আমি এক্সচেঞ্জ কৰো। সেম কনসেপ্ট এপ্লাইজ টু ইন্টারন্যাশনাল ট্রেড। তো সিধা কথা যেতিয়া বাণিজ্যটো এটা টেৰিটৰীৰ ভিতৰত মানে একটা কান্ট্ৰিৰ টেৰিটৰী ৰাষ্ট্ৰৰ টেৰিটৰীৰ ভিতৰত হ'ব, when the trade is within the territory of the nation, then this is internal trade, এটা আভ্যন্তৰীণ বাণিজ্য। আৰু যেতিয়া হেতু পাৰ হৈ যাব বেলেগ ষ্টেটত লৈ যাব, ধৰি লোৱা আজি আমাৰ ষ্টেটৰ লগত আমাৰ কান্ট্ৰিৰ লগত সেম অস্ট্রেলিয়ার কিবা এটা বস্তু এক্সচেঞ্জ হৈ আছে, আমি যেটো আৰবিয়ান কান্ট্রি আছে তাৰ পৰা কি কৰি আছো, তেল খাৰুৱা তেল যেটো আছে সেই তেল আমি ইম্পোর্ট কৰি আছো। তোমালোকে জানা আমি আমাৰ ৰিকোয়ারমেন্টৰ অনলি 10% প্ৰডাকশন কৰো, 90% আমাৰ ইম্পোর্টে হয়। ঠিক তেনেকৈ সেই কান্ট্রিবোৰে ভেজিটেবল উৎপন্ন কৰিব নোৱাৰে, সিহঁতে কি কৰে আমাৰ পৰা ভেজিটেবল লৈ যায়। তো এই ইন্টারডিপেন্ডেন্সটোৰ কাৰণে ইন্টারন্যাশনাল ট্রেড ক্রিয়েট হয়। জি হোক আমি ইয়াৰ ডিটেইলছত যাম। প্রথম যেটো কনসেপ্ট তোমালোকৰ প্ৰথম যেটো কথা তোমাক সুধিব যে আহিব যে ইন্টারন্যাশনাল ইকনমিক্সৰ কাৰণে বা আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ কাৰণে বেলেগকে থিওৰি কিয় প্ৰয়োজন আছে।
তো বেলেগকে থিওরি এই যে সিধা কথা যদি তোমার ইফ আই want to explain it in a simple what to say simple language is because internal যেটো trade theory আছে that is not applicable to international trade because international trade is quite different. আজি ইন্টারনাল ট্রেড আর ইকোনমিক্সৰ বস্তু ইকোনমিক্স কি লৈ ডিসকাস কৰে ইকোনমিক্স কি লৈ ডিসকাস কৰে কেনেকে প্ৰাইস ডিটাৰমাইন কৰা হয় ডিমান্ড সাপ্লাই কেনেকে ইন্টাৰপ্লে কৰে এইবোৰ বস্তু কিন্তু যেতিয়া এই কান্ট্ৰিৰ লগত সেই কান্ট্ৰিৰ ট্ৰেড হ'ব তেতিয়া এনেকুৱা সিম্পল বস্তুটো নহয় এটা সিধা এক্সাম্পল দিব পাৰো আমি তোমাৰ হাতত থকা কারেন্সি যদি তুমি যিকোনো জায়গা গুজৰাটত বস্তু কিনিব পাৰা মহাৰাষ্ট্ৰত বস্তু কিনিব পাৰা অসমত বস্তু কিনিব পাৰা you can purchase anything but that currency is not applicable in Colombo. That currency is not applicable in directly you cannot purchase anything from a shop in Saudi Arabia. So these are the issues. International trade ক্ষেত্ৰত এইখিনি বস্তু এটা প্রবলেম ক্রিয়েট কৰে যাৰ কাৰণে আমাৰ কি লাগে ইন্টারন্যাশনাল ট্ৰেডৰ কাৰণে আমাক বিভিন্ন বেলেগ বেলেগ থিওৰি লাগে ইন্টারন্যাশনাল ট্রেড প্রথম যেটো কারণ যার কারণে আমাক বিভিন্ন একটা বেলেগ থিওরি লাগে ইন্টারন্যাশনাল ট্রেডৰ একটা বেলেগ থিওরি লাগে হেতু হল ওভার দ্য ইয়ার্স ইন্টারন্যাশনাল ইকোনমিক্সে কি কৰিছে বিভিন্ন টুলস ক্রিয়েট কৰি লৈছে certain specific tools এটো কি ধৰণৰ টুলস হ'ব পাৰে যেনেকুৱা ইন্টারন্যাশনাল ট্রেডৰ ক্ষেত্ৰত পেমেন্টৰ ক্ষেত্ৰত পেমেন্ট ইন দ্য সেন্স এতিয়া তুমি গোলা যে তুমি এটা যদি তুমি ইন্টারনাল ট্রেড কৰা সে ফর এক্সাম্পল we are in Chiran and we want to purchase something from say Barpeta so you go and you purchase and you give money you credit card pay কৰিলা যি হ'ল বস্তুটো আহি গ'ল কিন্তু ইন্টারন্যাশনাল ট্রেডৰ ক্ষেত্ৰত এনেকে নহব পাৰে যে তুমি বস্তুটো সমাৰ পিছত পাবা তুমি এতিয়া পেমেন্ট কৰি আহিব লগা হ'ব পাৰে এনেকুৱা এটা আছে হা স্পট পেমেন্ট আছে কিবা কিবি আছে হেবোৰ ধৰণৰ কিছুমান তাতে ব্যালেন্স পেমেন্ট কিবা বহুত ধৰণৰ প্ৰবলেম তাতে আছে যি বস্তুটো কি হয় আমি ডিল কৰিবলৈ গ'লে এটা সেপাৰেট ইকোনমিক থিওৰি প্ৰয়োজন আছে সেই কমন ইকোনমিক থিওৰি এতে এপ্লিকেবল নহব তাৰ পিছত আমাৰ যেটো ই আছে এটো হল যে ইন্টারন্যাশনাল ট্রেডৰ ক্ষেত্ৰত কি আছে বিভিন্ন ধৰণৰ অৰ্গানাইজেশনস গ্ৰো কৰিছে এই অর্গানাইজেশনস বোৰ কি যেনেকৈ তোমালোকে হয়তো মেবি ইউ হ্যাভ হার্ড দ্য নেম অফ সার্ক সাউথ এশিয়ান এসোসিয়েশন ফর রিজনাল কোঅপারেশন সার্ক আছে এশিয়ান আছে ওপেক আছে দেন ইউৰোপিয়ান ইউনিয়ন আছে দিস আর সাম ইকোনমিক ইন্টিগ্রেশনস এটো কেনেকৈ বুজাব পাৰো সিধা কথা যে বন্ধু ৰাষ্ট্ৰ 4-5টা ৰাষ্ট্ৰ একগোট হৈ বন্ধু ৰাষ্ট্ৰ হৈ গৈছে ইহঁতে নিজৰ ভিতৰত ট্যাক্স কম ৰাখে বেলেগৰ ওপৰত ট্যাক্স বেছি ৰাখে এনেকুৱা যদি তেনেকুৱা হয় তো তুমি জেনাৰেলি যে প্ৰিন্সিপাল বস্তু বিক্রি কৰিবা এটা মেম্বার কান্ট্রি যেটো ৰেটত তুমি বিক্রি কৰিবা এটা নন মেম্বার কান্ট্রি তুমি বেলেগ ৰেটত বিক্রি কৰিবা এইবোৰ ইস্যুস আহি যায় ইন্টারন্যাশনাল ট্ৰেডত যেতিয়া ইন্টারন্যাশনাল ট্ৰেডৰ ইকোনমিক এপ্লিকেশন বা ইকোনমিক থিওৰি যেটা এপ্লাই কৰিব যাও তেতিয়া ডাইৰেক্টলি ডিমান্ড সাপ্লাই ইকুয়াল টু প্ৰাইস এনেকা কৰা নাযায় কাৰণ তাতে এইবোৰ বস্তু এই ইকোনমিক ইন্টিগ্রেশন বা এই ধৰণৰ যেটো গোট আছে তাহাতৰ ইনফ্লুয়েন্সটো যেতিয়া কাম কৰে এনেকুৱা হ'ব পাৰে যে ডিমান্ড সাপ্লাই হৈ যেটো প্ৰাইস হ'ল তাতকে কম প্ৰাইসে তুমি বিক্রি কৰিব লগা হ'ব পাৰে you may have to sell at a lower price because তোমার কি আছে পার্টনার কান্ট্রি তো একটা জেনারেল আমি ইকোনমিক্সের যিকোনো থিওরি আমি কি করব খুব সিম্পল একটা অ্যাসাম্পশন করব সেই অ্যাসাম্পশনটো কি পারফেক্ট মোবিলিটি অফ ফ্যাক্টর মানে কি ফ্যাক্টর মানে ধৰি লও লেবার ল্যান্ড লেবার বহুত আছে ধৰি লও লেবার তো আমি ধৰি লও যে যদি এগ্রিকালচার বস্তুটোৰ দাম বেছি আছে আৰু ইন্ডাস্ট্রিয়াল বস্তুটোৰ দাম কম আছে তাহলে ইন্ডাস্ট্রিৰ পৰা লেবার এগ্রিকালচার আহি যাব বা ইন্ডাস্ট্রিৰ প্ৰডাক্টৰ যদি দাম বেছি আছে আৰু এগ্রিকালচার প্ৰডাক্টৰ যদি দাম কম আছে তাহলে এগ্রিকালচাৰৰ পৰা লেবার কি কৰিব ডাইৰেক্টলি ইন্ডাস্ট্রিত যাই কাম কৰা আৰম্ভ কৰি দিব তো এইটো মোবিলিটি বুলি কোৱা হয় তো নিজে নিজে মার্কেটে কি কৰি লব এডজাস্ট কৰি লব যত লেবার দৰকাৰ আছে তাতে লেবার গুছি যাব বাট when we come to international trade this movement is not possible মই simple labor এর কথা কৈছো তুমি if say you are graduated and you are a labor you want to work somewhere এবার তুমি মহারাষ্ট্ৰত কাম কৰিব পাৰা দিল্লীত কাম কৰিব পাৰা কোত যতে ৰাষ্ট্ৰৰ ভিতৰত যিকোনো জায়গাত কাম কৰিব পাৰা কোনো অসুবিধা নাই ঠিক আছে কিন্তু
তুমি যদি আমেৰিকাত কাম কৰিব যোৱা তুমি যদি অষ্ট্ৰেলিয়াত কাম কৰিব যোৱা তোমাক পাছপোৰ্ট ভিসা ওয়ার্ক পারমিট কিবা কিবি লাগিব তো এই প্ৰবলেমবোৰৰ কাৰণে কি হ'ব এটা সেপাৰেট থিওৰি প্ৰয়োজন আছে আমাৰ ইন্টাৰনাল থিওৰিটো ইয়াত এপ্লিকেবল নহব তাৰ পিছত প্ৰতিটো কান্ট্ৰিৰ নিজাভাৱে মনিটাৰী পলিসি আছে মনিটাৰী পলিসি তোমালোকে জানা যে একটা আছে মুদ্ৰা নীতি অসমীয়াত মুদ্ৰা নীতি বুলি কোৱা হয় মুদ্ৰা নীতি তো আমাৰ ৰাষ্ট্ৰই কি ধৰণৰ মুদ্ৰা নীতি লৈছে হেতু আমাৰ ৰাষ্ট্ৰৰ প্ৰতিটো ষ্টেটৰ কাৰণে এক কিন্তু যেতিয়া ইন্টাৰনেশ্যনেল ট্ৰেড হ'ব তেতিয়া কিন্তু মুদ্ৰা নীতি কেটা এক নহব তাহলে আমি নেক্সট ডিফারেন্স টু নেক্সট নিড টু কি পালো যে প্ৰতিটো কান্ট্ৰিৰ মুদ্ৰা নীতি বেলেগ বেলেগ তাৰ কাৰণে আমাক এটা ভিন ধৰণৰ ইন্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় বাণিজ্য অৰ্থনৈতিক তত্ত্বৰ প্ৰয়োজন হয় কথাটো যদি অলপ অসুবিধা হৈছে মই আৰু একবাৰ ক্লিয়াৰ কৰি দি আছো ধৰি লোৱা আজি ইণ্ডিয়া ৰেট অফ ইন্টাৰেষ্টটো কিমান পাকিস্তানৰ ৰেট অফ ইন্টাৰেষ্টটো কিমান বা বেলেগ কান্ট্ৰিৰ ৰেট অফ ইন্টাৰেষ্টটো কিমান এইটো এক হ'ব নোৱাৰে বেলেগ বেলেগ হয় যদি বেলেগ বেলেগ হয় তেনেহ'লে বেলেগ বেলেগ মাৰ্কেট তুমি পাই আছা বেলেগ বেলেগ মাৰ্কেট পালে তুমি বেলেগ বেলেগকে চাব লাগিব ক'ত বেছি বিক্ৰী কৰিবা ক'ত কম বিক্ৰী কৰিবা সেই কনচিডাৰেশ্যনবোৰ ইণ্টাৰনেল ট্ৰেডৰ ক্ষেত্ৰত কেতিয়াও নাহে তাৰপিছত আৰু এটা কথা যে কিছুমান কান্ট্ৰি বেসিক্যালি স্মল কান্ট্ৰিৰ ক্ষেত্ৰত এইটো হয় যে তেওঁলোকে কি কৰে এটা জাস্টিফিকেশন দি দিয়ে যে কষ্ট কি আছে একে ওভাৰ এন্ড অফ কষ্ট একে কষ্ট একে কৈ দিয়ে বা ডিমান্ড কন্ডিশন টু সেম বুলি কৈ দিয়ে যেটা হাতৰ ডিমান্ড কন্ডিশন টু সেম তো তেওঁলোকে যত বস্তুখিনি বিক্ৰী কৰিব পাৰে কিন্তু when you enter international trade the cost of supplying may be also different কেনেকে তুমি এটা বস্তু ইয়াৰ পৰা তুমি যদি শ্ৰীলংকাত সাপ্লাই কৰা তুমি যদি সেই বস্তুটোৱে তুমি যদি আকৌ অস্ট্রেলিয়াত সাপ্লাই কৰা ডেফিনেটলি অস্ট্রেলিয়াত সাপ্লাই কৰা তোমাৰ খৰচটো বেছি পৰিব কাৰণ ট্ৰান্সপোৰ্টেশন কষ্টটো বহুত বেছি আচ্ছা হেতু আমি এজুম নকৰিলো ধৰি লোৱা তথাপি ডিমান্ড বেলেগ বেলেগ হ'ব পাৰে যেনেকৈ ফৰ এক্সাম্পল তুমি শাড়ী যিটো আছে শাড়ী এই শাড়ীটো যদি বিক্ৰী কৰিব বিচাৰা শ্ৰীলংকাৰ মানুহে কিনিব শ্ৰীলংকাত ছোৱালীবোৰে শাড়ী পিন্ধে তো সিহঁতে কিনিব পাৰে কিন্তু অস্ট্রেলিয়াত তো খুব কম কিনিব না তো দ্য ডিমান্ড ডিফার্স তো ফর দ্যাট রিজন ইন্টারন্যাশনাল ট্রেডৰ ক্ষেত্ৰত আমাৰ কি হয় ডিমান্ড বহুত ডিফাৰ কৰে তাৰ কাৰণে আমাক কি লাগে সেপাৰেট এটা থিওৰি লাগে এই থিওৰি আমাৰ যিবোৰ ইন্টাৰনাল ইকনমিক্সৰ যিবোৰ মাৰ্কেটৰ থিওৰি আমি পঢ়ি আহিছো এই থিওৰিবোৰ ইয়াত ধুনীয়া মানে ভালকে কাম নিদিয়ে আৰু এটা কথা হ'ল যে লাষ্ট এটো কাৰণ যে আমি যেতিয়া ইন্টাৰনাল ইকনমিক্সৰ ক্ষেত্ৰত ইন্টাৰনাল যেবা আমি থিওৰি বনাইছো ডিমান্ড সাপ্লাই দি তোমালোকে যিখিনি থিওৰি পাইছা মাৰ্কেটৰ বাই তো বেসিক্যালি আমি এজিউম কৰিছো লেজিস্ফিয়াৰ ইকনমি মানে য'ত সৰকাৰী হস্তক্ষেপ নাই বজাৰে নিজে নিজে কাম কৰিব কিন্তু আমি জানো যেতিয়া আমি ইন্টাৰনেশ্যনেল ট্ৰেড কৰিম তেতিয়া আমি ক্যাপিটালিস্টিক ইকনমিৰ লগত কৰিম মানে পুঁজিবাদী অৰ্থনীতিৰ লগত ট্ৰেড কৰিম সোশ্যালিস্টিক ইকনমিৰ লগত কৰিম মিক্সড ইকনমিৰ লগত কৰিম তো সব জায়গাত সরকারি হস্তক্ষেপ নাই বুলি আমি ক'ব নোৱাৰো কোনবা কান্ট্রিত কি থাকিব পাৰে গভর্নমেন্ট মে হ্যাভ সাম ইন্টারফেয়ারেন্স যদি ইন্টারফেয়ারেন্স হয় তেতিয়া মার্কেটটো বদলি যাব যদি মার্কেট বদলি যায় তেনলে আমাক সেপারেট ইন্টারন্যাশনাল ইকনমিক্সৰ থিওৰি প্ৰয়োজন হ'ব তো these are the needs for which we require a separate theory of international trade এবার আমি যদি কন্টেন্টত আহো বা স্কোপত আহো ইন্টারন্যাশনাল ইকনমিক্সৰ স্কোপ বা তাৰ ভিতৰত কি আছে প্ৰথম যেটো আছে হেতু হ'ল থিওৰি অফ ইন্টারন্যাশনাল ট্রেড মই আইটি বুলি লিখিলো ইন্টারন্যাশনাল ট্রেড থিওরি অফ ইন্টারন্যাশনাল ট্রেড তো প্রথম যেটো বস্তু আমি নেক্সট মই কৈছো যে from part 2 we will be starting theories of international trade যে why there is a need of international trade a simple answer is I have already said that no country is self sufficient something we have to import from other and something we have to export to other but that is a too simple answer so on what basis international trade occurs between countries and how they gain out of it এইটো এটা প্ৰথম কনসেপ্ট ইন্টারন্যাশনাল ইকনমিক্সৰ এটো ইন্টারন্যাশনাল ইকনমিক্স বা ইন্টারন্যাশনাল থিওৰিত আমি ইন্টারন্যাশনাল ট্ৰেডৰ থিওৰিত আমি এটো পাম প্ৰথম যেটো বস্তু পাম সেকেন্ড পাম
কমার্শিয়াল পলিসি। তো কমার্শিয়াল পলিসি ক্ষেত্ৰত আমি কি পাম যে বেসিক্যালি ট্রেড যেতিয়া হ'ব ইন্টারনাল ইকোনমিক্সৰ ক্ষেত্ৰত জেনাৰেলি গুজৰাটে অসমৰ প্ৰডাক্টৰ ওপৰত সেপাৰেটলি ট্যাক্স বা গুজৰাটে ৰাজস্থানৰ প্ৰডাক্টৰ ওপৰত সেপাৰেটলি ট্যাক্স এই ধৰণৰ এক্টিভিটিজবোৰত ইনভলভ নহয়, কাৰণ উই আৰ আন্ডাৰ এ আমব্ৰেলা অফ দ্য সেন্ট্ৰেল গভৰ্নমেন্ট আৰু আমাৰ ষ্ট্ৰাকচাৰটো অলমোষ্ট সেম থাকে। কিন্তু আই সেড when you are enter in international trade প্রতিটো কান্ট্রির নিজা নিজা আউটলুক থাকে, সবাই নিজা নিজা ভাবে যে কোনোবা ভাবে যে মই বেছি ইন্টারন্যাশনাল ট্রেড নকৰিম, কোনোবা ভাবে যে মই মার্কেট ওপেন কৰি দিম, কোনোবা ভাবে না মই অমুক কান্ট্রিৰ লগত বেছি ট্রেড কৰিম তাৰ লগত বেছি ট্রেড নকৰিম। তেনেহ'লে তেওঁলোকৰ টেক্স ৰেট বোৰ যিটো টেৰিফ বুলি কোৱা হয়, ইম্পৰ্টৰ ওপৰত যিটো টেক্স হয়, ইম্পৰ্ট এক্সপৰ্ট যি টেক্স যিবোৰ আছে এই ৰেষ্ট্ৰিকশ্যনছ বোৰ অলপ বেলেগ বেলেগ হয় ইন্টাৰনেশ্যনেল ট্ৰেডৰ ক্ষেত্ৰত। এই বস্তুটো আমি ইয়াতে ডিসকাস কৰিব লাগিব ইন্টাৰনেশ্যনেল ইকনমিক্সৰ ভিতৰত। আৰু এটা বস্তু আমি ডিসকাস কৰিব লাগিব ফৰেন এক্সচেঞ্জ। ফরেন এক্সচেঞ্জ কি? ফরেন এক্সচেঞ্জ কি? বৈদেশিক মুদ্রার ভান্ডার। সিধা কথা, তো ইফ ইউ ওয়ান্ট টু হ্যাভ আমেরিকান প্রোডাক্ট ইন ইন্ডিয়া ইউ শুড হ্যাভ আমেরিকান কারেন্সি না। সো তোমার কিমান আমেরিকান কারেন্সি আছে তার উপর নির্ভর কৰিব তুমি কিমান ইম্পোর্ট কৰিব পাৰিবা। ঠিক ঠিক তোমার তাতে মানে the foreign currencies basically international trade US dollar to এটা ভ্যালু ৰাখে, তাৰ বাহিৰে আৰু কিছুমান ইনস্ট্ৰুমেন্ট আছে, এইখিনি তোমাৰ কিমান আছে এইটো ডিপেন্ড দোজ থিংস, আৰু সেইটো কেনেকে ডিমান্ড কেনেকে সাপ্লাই হয় তাৰ কেনেকে ডিমান্ড হয়, হা এইটোৰ ইকুইলিব্ৰিয়ামটো কেনেকে আহে, এই গোটেইখিনি বস্তু আমি ইয়াতে ডিসকাস কৰিব লাগিব। দুটা কান্ট্ৰিৰ ভিতৰত নাথাকিলে তাৰ প্ৰবলেমটো কি আছে, কিছুমান ইনষ্টিটিউচন আছে সেইবোৰে সাপ্লাই কৰে, সেইবোৰ বস্তু আমি ইয়াতে পঢ়িব লাগিব। আৰু এটা বস্তু বহুত ইম্পৰ্টেন্ট আমি পঢ়িব লাগিব, ব্যালেন্স অফ পেমেন্টস, লেনদেনৰ ভাৰসাম্য। তাৰমানে চিধা কথা আমি সে একটা কান্ট্রি ধরে ললো সে অস্ট্রেলিয়া, তো আমি আমার কান্ট্রিৰ পৰা কি কৰো অস্ট্রেলিয়ান প্রোডাক্ট এক্সপোর্ট কৰো, আৰু অস্ট্রেলিয়া কি কৰে তেওঁলোকৰ কান্ট্রিৰ পৰা আমাৰ প্রোডাক্ট এক্সপোর্ট কৰে, তাৰমানে আমাৰ কাৰণে একটু ইম্পোর্ট। এবার কোনে বেশি কৰে, কোনে বেশি বস্তু দিয়ে, আমি বেশি দিও না তেওঁলোকে বেশি দিয়ে, এটো ডিপেন্ড কৰিব। এইটো ডিপেন্ড কৰিব আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা, আমাৰ প্ৰডাকশন ষ্ট্ৰাকচাৰ কেনেকুৱা, প্ৰডাক্টৰ কোৱালিটি কেনেকুৱা তাৰ ওপৰত, আৰু তেওঁলোকৰ ডিমান্ড কোৱালিটি কেনেকুৱা তাৰ ওপৰত। ঠিক উল্টা বস্তুটো আমাৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত এপ্লাই হ'ব, তেওঁলোকৰ প্ৰডাকশন ষ্ট্ৰাকচাৰ কেনেকুৱা, আমাৰ ডিমান্ড কেনেকুৱা না। যদি তো আমি ফেভারেবল পজিশনত আছো না আনফেভারেবল পজিশনত আছো, মানে আমি বেশি বস্তু তেওঁলোকক দিও, তেওঁলোকে কম বস্তু আমাক দিয়ে, কাৰণ আমি বেশি বস্তু দিয়া মানে কি উই উইল বি গেটিং মোর প্রাইস, মোর রেভিনিউ, আৰু তেওঁলোকে যদি আমাক কম বস্তু দিয়ে মানে তেওঁলোকে কম পইচা বস্তু কম দিয়া মানে কি আমি প্রাইস কম পে কৰা। ক্লিয়ার? যদি বুঝা নাই, মই যদি একটা খোৱা বস্তু কিনিছো অস্ট্রেলিয়াৰ পৰা, হা যেটো দাম হল 1000 টাকা, আৰু আমার পৰা যি খোৱা বস্তুটো অস্ট্রেলিয়া কিনিছে তার দাম যদি 3000 টাকা হয়, তাহলে মোর তাতে ইন্ডিয়াতে 2000 টাকা এক্সট্রা থাকে, এটা ফেভারেবল পজিশন থাকে। তো এইটো ব্যালেন্স অফ পেমেন্ট বুলি কোৱা হয়, লেনদেনৰ সমতা বুলি কোৱা হয়। দিস ইজ অলসো দা পার্ট অর দিস ইজ অলসো আন্ডার দা স্কোপ অফ ইন্টারন্যাশনাল ইকোনমিক্স, উই হ্যাভ টু অ্যানালাইজ দোজ থিংস। তার বাহিরেও আছে আৰু এটা বস্তু, সেইটো হল ইন্টারন্যাশনাল ইকোনমিক ইনস্টিটিউশনস। তো কি আছে কিছুমান ইন্টারন্যাশনাল ইকোনমিক ইনস্টিটিউশনস আছে, হ্যাঁ যেনেকুৱা আমি নাম শুনিছো ওয়ার্ল্ড ব্যাংকৰ ফুল যেটো নামটো হল IBRD, ইন্টারন্যাশনাল ব্যাংক ফর রিকনস্ট্রাকশন এন্ড ডেভেলপমেন্ট। তাৰপিছত আমি নাম টিভিচিবিত পাই থাকো IMF, ইন্টারন্যাশনাল মনিটারি ফান্ড, World Trade Organization WTO. These are some international institutions who
actually controls the environment of international trade all over the world. কাৰণ যেতিয়া ইন্টাৰনেশ্যনেল ট্ৰেড হ'ব দুটা কাণ্ট্ৰি তিনিটা কাণ্ট্ৰি চাৰিটা কাণ্ট্ৰি ভিতৰত তেতিয়া কি হ'ব পাৰে চিটিং হ'ব পাৰে বা এক্সপ্লয়টেশ্যন হ'ব পাৰে তো এইখিনি বস্তু মনিটৰ কৰাটো ইম্পৰ্টেণ্ট লগতে কিছুমান ৰুল ৰেগুলেশ্যন ফ্ৰেমিং হ'ব লাগিব যদি কোনো ওপৰত যদি কোনো নাথাকে গাৰ্জিয়ান নাথাকে তেতিয়াহ'লে সবে ল'ৰা ছোৱালীকেইটা বদমাচি কৰা আৰম্ভ কৰিব নহয় তো someone should be there তো এই ইয়াতে এই ইনষ্টিটিউশ্যনবোৰ these institutions actually regulate the international trade and we have to study that also comes under the what to say scope of international trade eta question hogonai ahi thake one question comes repeatedly so distinctions between internal trade and international trade বহুত ইজি বস্তুটো তোমালোকে মই কৈ যাম এটা পইণ্ট তোমালোকে ভিডিওটো চাই থাকোতে পইণ্ট কেইটা লিখি যাবা কিতাপত ধুনীয়াকৈ দিয়া আছে পঢ়ি ল'বা 10 মাৰ্কছৰ কোৱেশ্চন হয় কেতিয়াবা যে ইণ্টাৰনেল ট্ৰেড আৰু ইণ্টাৰনেশ্যনেল ট্ৰেডৰ মাজত ডিফাৰেন্স কি হা ইণ্টাৰনেল ট্ৰেড ভাৰ্চেছ international trade এই দুটা পার্টিকুলারলি আমি কি ডিফারেন্স পাবো পাৰো এটা একটা ব্রড কোশ্চেন কেতিয়াবা রিপিটেডলি আহে তো হাই সেকেন্ডারি পাইছা নোপোৱা নহয় আমি মই কৈ যাম এটাকে বহুত ইজি হয় প্ৰথমটো আমি অলৰেডি ডিসকাস কৰিছো ইমোবিলিটি অফ ফ্যাক্টরস देयर आर 4 ফ্যাক্টরস ল্যান্ড লেবার ক্যাপিটাল অর্গানাইজেশন তো within the country the factors are freely mobile. If you want to work in West Bengal or Bihar or Punjab, you can easily go. No doubt, এতিয়া বৰ্তমান করোনাৰ কাৰণে সিচুৱেশন বেয়া কিন্তু এজ এ হোল আমাৰ লেবাৰ এফাল হৈ আছে তুমি গম পোৱা যে আমাৰ 1 লাখ মান লেবাৰ বাহিৰত কাম কৰিছিল এতিয়া ব্যাক কৰাৰ ট্ৰাই কৰি আছে তো ইন্টাৰনালি আমি কি কৰিব পাৰো যতে কাম কৰাৰ কাৰণে কোনো স্পেশাল পাৰমিশনৰ প্ৰয়োজন নাই you don't need a passport visa for that if you want to invest in say Gujarat you can go and invest if you want to invest in Rajasthan you can go and invest that's not a big issue but when in case of international trade it is a big issue you need so many permissions so they are immobile মানে less mobile একদম immobile বুলি ক'লে ভুল মানে একদম ঘুৰিব যাব নোৱাৰে বুলি ভুল মানে less mobile বহুত কঠিন মানে অলপ প্ৰবলেমৰ সন্মুখীন হয় মুভ কৰিবলৈ গলে তাৰ পিছত mobility of products যেনেকা ফেক্টৰ mobility কাৰণে প্ৰবলেম আছে ঠিক তেনেকে প্ৰডাক্টৰ মানে দ্ৰব্যৰ সামগ্ৰীৰ আদান প্ৰদানত সমস্যা আছে কেনেকুৱা তুমি ওই যে মই কলো যে তুমি একটা স্টেটৰ প্ৰডাক্ট একটা স্টেটত তুমি আৰামসে বিক্ৰী কৰিব পাৰা সেম পলিসি কোনো দিগদাৰ নাই যদি কিবা এটা হলুৰা ট্যাক্স আছে তুমি দিও না হৈ গল কিন্তু তুমি যদি ইয়াৰ পৰা বস্তু से अफगानिस्तान पठाव बिचारा তুমি যদি ইয়াৰ পৰা বস্তু সে শ্ৰীলংকাত পঠাব বিচাৰা যদি তুমি ভুটানত পঠাব বিচাৰা তুমি পাৰ্টিকুলাৰ এটা প্ৰটোকলৰ ভিতৰত যাব লাগিব গভৰ্ণমেন্টৰ বিভিন্ন ফৰ্ম ফিল আপ কৰিব লাগিব পাৰমিশন ল'ব লাগিব এন্ড সেই কান্ট্ৰি ল'ব লাগিব তেনেকুৱা এটা সিস্টেম আছে যেটো কমপ্লিকেট কৰে মার্কেট নন হোমোজেনিয়াস মানে কি বজাৰ বৰ একে নহয় এটা সিধা কথা যে আজি ইন্ডিয়ান যেটো বজাৰ আছে আমেরিকান বজাৰ যেটো আছে এটো এক হবই নহয় আ বিগ কান্ট্রি ইন্ডিয়াৰ কাৰণে ইন্ডিয়াৰ বিভিন্ন পাৰ্টৰ বজাৰ বেলেগ বেলেগ কিন্তু জেনাৰেলি আমি সে ফৰ এক্সাম্পল আমি এজ এ হোল আমি কি খাও রাইস খাই ভাল পাও এজ এ হোল যদি মই ধৰ ৰুটি খাই মানুহে কিন্তু রাইস তো ইন্ডিয়া আমি বহুত বেছি খাও এবাৰ সেই হিচাপত রাইস প্ৰডাক্ট বিক্ৰী হ'ব পাৰে কিন্তু এইটোৱে যেতিয়া এই বস্তুটো যেতিয়া আমি সে সুইজাৰল্যান্ডৰ কাৰণে মাৰ্কেটটো চাম বা আমি যদি আমেৰিকাৰ কাৰণে চাম বা যদি আমি ইংলেণ্ডৰ কাৰণে চাম তাতে সাকে ফুড হ্যাবিটটো বেলেগ so the markets are not same so you cannot take a same policy for both difference in resource endowment কি আছে যে রিসোর্স মানে একটা প্রাকৃতিক যেটো সম্পদ এই প্রাকৃতিক সম্পদ প্রতিটো কান্ট্রি প্রকৃতিয়ে বেলেগ বেলেগ কে দিছে যদি আমি চাও আমাৰ ইন্ডিয়াত যিখিনি প্ৰাকৃতিক সম্পদ আছে আমাৰ যিখিনি ল্যান্ড আছে
এই ল্যান্ড এগ্রিকালচার প্ৰডাকশ্যনৰ কাৰণে খুব ভাল কিন্তু আমাক প্ৰকৃতিয়ে ইমান পৰিমাণে crude oil দিয়া নাই there is no sufficient crude oil so that's why we import crude oil from Arabian countries পৰা আমি crude oil লৈ আহোঁ আৰু ঠিক তেনেকৈ তেওঁলোকে এগ্ৰিকালচাৰ প্ৰডাকশ্যন বেছি কৰিব নোৱাৰে তো তেওঁলোকে কি কৰে আমাৰ পৰা এগ্ৰিকালচাৰ প্ৰডিউচবোৰ বেছিকৈ কিনে so একটা কান্ট্রির ভিতৰত সেম তুমি if you go to UP if you go to even Punjab if you go to Assam so agricultural বস্তু হ'ব কান্ট্রির ভিতৰত generally agricultural structure আছে কিন্তু when we go to international trade then there is a difference প্রত্যেকটো কান্ট্রিৰ জিওগ্ৰাফিক্যাল যেটো ন্যাচারাল এনভায়রনমেন্ট আছে তার একটা ডিফারেন্স আছে তার বাহিরেও geographical or climatic একটা তো তোমার এটু গল what I have discussed is about resource endowment then there is geographical and climatic differences in international trade but in internal trade the climate or the geographical position are almost similar you should not take into account only the big countries medium or small countries if you take the geographical location যদি কোবাত কোনবা যদি পাহাড়িয়া মানে যে পাহাড় সার বেশি আছে না রাষ্ট্রলে তো সেইটোৱে বেশি আছে কোবাত ডেজার্ট বেশি আছে তো তেনেকুৱা হেবৰ কান্ট্রি জিওগ্ৰাফিক্যাল পজিশনটো একে ধৰণৰ আমি মনসুন দি বেশি এফেক্টেড হওঁ তো তেনেকুৱা বস্তুটো কিন্তু কান্ট্রিৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ নৰ্থ ইষ্টৰ যেনেকুৱা জিওগ্ৰাফিক্যাল কন্ডিশন খুব বেশি পরিবর্তন নাই ইউপি বিহার বা বেঙ্গল ওড়িশা এইবোৰৰ লগত খুব বেশি ডিফারেন্স নাই আছে বাট নাথাকে হয় বিকজ মই কৈছো এইটো বিগ কান্ট্রি বাট ইমান বেশি নাই এইটো এটা ডিফারেন্স ইন্টারনাল আৰু ইন্টারন্যাশনাল ট্ৰেডৰ ক্ষেত্ৰত তাৰপিছত এটা ডিফারেন্স আমি অলৰেডি ডিসকাস কৰিছো কারেন্সি ইন্টারনাল ট্ৰেডৰ ক্ষেত্ৰত কারেন্সিৰ কোনো প্ৰবলেম নাই মানে কারেন্সি সেম কারেন্সি তুমি যদি তোমার পয়সা আছে তুমি যোৱা তুমি ৰাজস্থানৰ পৰা কিবা বস্তু কিনি আনা তুমি ওয়েস্ট বেঙ্গলৰ পৰা কিবা বস্তু কিনি আনা তুমি মহাৰাষ্ট্ৰৰ পৰা বস্তু কিনি আনা দ্যাট ইজ নো প্ৰবলেম কোনো ধৰণৰ প্ৰবলেম ইস্যু তুমি ফেস কৰিব নালাগে বাট when you go to international trade you have to convert your currency to that country's currency otherwise you cannot purchase your currency is meaningless if you don't convert directly if you go to the seller and say that give me this I am giving you this much of money my currency he will not accept so it's a problem as economic environment different হয় in internal trade economic environment same হয় ইয়াতে policies both same ইন্ডিয়াৰ ভিতৰত economic environment same ইয়াতে bank rate policy banker loan যেটো আছে এটা all over the states all over the country is same যদি তুমি কৰা investment policies taxation policies এই গোটেইখিনি বস্তু same market structure same mixed economic framework same but when we go to international arena in international trade there are differences a country loan policy to beleg a country monetary policy to beleg a country monetary policy beleg a country fiscal policy beleg a country fiscal policy beleg cover tax basic cover tax com so these type of problems we face in case of international trade but in case of internal trade this type of problems are not a big issue there are many similarly trade policies related to trade whatever I said previously that was in case of internal economic policies in case of trade policies also there is no difference in internal trade তোমার কারণে তুমি যদি প্রোডাক্ট তুমি ইয়াত বনাইছা চিৰাঙত বা অসমত বনাইছা তুমি প্ৰডাক্ট যদি তুমি সে ফৰ এক্সাম্পল মহাৰাষ্ট্ৰত বিক্ৰী কৰিব বিচাৰা হৰিয়ানাত বিক্ৰী কৰিব বিচাৰা বা পঞ্জাবত বিক্ৰী কৰিব বিচাৰা তো তুমি এক সেম পলিসি দি যাব লাগিব ইয়াত তেনেকুৱা টাইপৰ ওই টোল ট্যাক্সৰ বাহিৰে তেনেকুৱা স্পেসিফিক কোনো ধৰণৰ ট্যাক্স তুমি নাপাবা ৰেষ্ট্ৰিকশন তুমি নাপাবা কিন্তু when you go to international trade there are difference চাইনা মার্কেটত তুমি এটা বেলেগ পলিসি পাবা ওকে ট্রেড পলিসিটা বেলেগ পাবা চাইনা হয়তো আমার কিবা প্রোডাক্ট ব্যান কৰিব পাৰে কিবা প্ৰডাক্ট ল'ব পাৰে আমেৰিকাৰ এটা বেলেগ পলিসি পাবা বেলেগ কান্ট্রি বেলেগ পলিসি পাবা তো দিস টাইপ অফ প্রবলেম কাম ইন ইন্টারন্যাশনাল ট্রেড বাট ইন কেস অফ ইন্টারনাল ট্রেড these are not at all any problem last এটা ডিফারেন্স দিয়ে আমি হেড করি difference in political system in international trade there is difference of political system first let us talk about internal trade আভ্যন্তরীণ যেটো তোমার কি কয় আভ্যন্তরীণ
ব্যৱসায় আভ্যন্তৰীণ ব্যৱসায়ৰ ক্ষেত্ৰত তোমাৰ কি নাপাব পলিটিকেল ডিফাৰেন্স নাই কিয় পলিটিকেল ডিফাৰেন্স নাই তুমি সেম সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত আছা তো ইয়াতে সেন্ট্ৰেল গভৰ্ণমেণ্ট হেতু বিজেপি গভৰ্ণমেণ্ট হক এজিপি কংগ্ৰেছ গভৰ্ণমেণ্ট হক বা জয়েন্ট এলায়েন্স হক কিবা হক যি পলিসি হ'ব এই পলিসিটো অল ওভাৰ দা কান্ট্ৰি একসেপ্টেবল স্টেটত বেলেগ গভৰ্ণমেণ্ট হ'ব পাৰে বাট that policy cannot be ignored central policy cannot be ignored tar underote kamkhini koribo lagibo so you get a same policy political setup to same but when you go to international trade the political setup changes China political setup to jenua tate eta socialistic pattern of government or ase so called socialistic pattern if you go to America capitalistic pattern of government ase তো অস্ট্রেলিয়ার এটা বেলেগ ইংল্যান্ডের এটা বেলেগ তো তেওঁলোকৰ ইভেন ক্যাপিটালিস্টিক দুটা ক্যাপিটালিস্টিক কান্ট্রিৰ ভিতৰত পলিটিক্যাল ডিফারেন্স আছে সো দিস টাইপ অফ ইস্যুজ ইউ হ্যাভ টু টেক ইনটু এইবোৰ বস্তু এটা বিজনেস কৰিব যাওঁতেও চিন্তা কৰিব লগা আছে বহুত ক্ষেত্ৰত এইটো বিজনেস ডাইৰেক্টলি এফেক্ট কৰিব তো ইন্টাৰনেশ্যনেল ট্ৰেডৰ এইবোৰ বস্তু প্ৰবলেম আহে তো দিস আর দ্য বেসিক ডিফারেন্সেস বিটুইন ইন্টারনাল এন্ড ইন্টারন্যাশনাল ট্রেড দেয়ার আর সো মেনি আদার ডিফারেন্সেস ইউ ক্যান গো থ্রু দ্য বুক জিটু ভাল লাগে যেটা পয়েন্ট ভাল লাগে তোমালোকে এনেকৈ 10টা মান পয়েন্ট ধুনীয়াকৈ মুখস্থ কৰি ল'বা পয়েন্ট আৰু এনসাৰ তো তেনেকুৱা বেসিক্যালি কোশ্চেন কি হ'ব পাৰে ইয়াৰ পৰা এই চ্যাপ্টাৰৰ পৰা বহুত কোশ্চেন আহিব পাৰে প্ৰথমটো হ'ল ইন্টাৰনেশ্যনেল ট্ৰেড কি বস্তু হোৱাট ইজ ইন্টাৰনেশ্যনেল ট্ৰেড এটো ডিসকাস কৰিব দিব পাৰে 2 মাৰ্কস বা 5 মাৰ্কসৰ কাৰণে তাৰ পিছত আহিব স্কোপ বা পৰিসৰ ইন্টাৰনেশ্যনেল ট্ৰেডৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিসৰটো কি হোৱাট ইজ দ্য স্কোপ অফ ইন্টাৰনেশ্যনেল ইকনমিক্স এটো 5 বা 10 মাৰ্কসৰ কাৰণে আহিব পাৰে মই পয়েন্ট ওয়াইজ কৰি লৈছো ইউ ক্যান just go back to the video and write down the points one by one and go through the book then eto question to bare bare ahe repeatedly ahe eto hol tomar je why there is a need of separate theory of international trade we have explained one by one bostu almost similar aro eto bostu ahe what are the difference between internal trade and international trade so এখানে বস্তু আমি বেসিক্যালি কৰিলো ইন্টারনাল ট্রেড আর ইন্টারন্যাশনাল ট্রেডৰ যে ডিফারেন্স তাৰ পৰা একচুয়ালি ডিফারেন্ট থিওরি লাগে ইন্টারন্যাশনাল ট্রেড তুমি তাৰ একো বস্তু বৰ ইউ ক্যান রাইট এখানে part 1 after this we will be coming with part 2 in part 2 we will be watching some theories of international trade কিয় হয় কিয় international trade কৰিব লাগে বা কি গেইন হয় এই বস্তুবোৰ আমি বুজিব লাগিব থিওরিজ কিনি বুজিব লাগিব তো হেতু আমি নেক্সট পার্টত কৰিম হেতু ডাউন আছে না এইটো তোমালোকে বস্তুখিনি ক্লিয়াৰ কৰি লোৱা with this we end here so be safe be at home and take care thank you